আজি আমাৰ অসমত 2895 ফেচবুক একাউণ্ট এক্টিভ হৈ আছে, যিসমূহ ক'ৰ পৰা চলি আছে? ইছলামাবাদ, ঢাকা, ময়মনসিং, ডুবাই, ৰিয়াদ। কিন্তু কোনজন সাংবাদিকে ৰিচাৰ্চ কৰিছে কওক? এইটো ৰিচাৰ্চ কৰিবৰ কাৰণেতো একোৱেই নালাগে, মাত্ৰ কমেণ্টখিনিলৈ যাব লাগে, গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে। তাৰমানে আমি অসমীয়া মানুহখিনিয়ে অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা, তাক আমি ইগন'ৰ কৰি আছোঁ। এইটো চাওক, মই সৰু উদাহৰণ দিলোঁ। এজন হুছেইন বিল অবেয়ান, ঠিক আছে, লিখা আছে CTG মানে চিটাগং। তেওঁৰ ফেচবুক পেজত ফটো লগাই থৈ দিছে, এখন বাংলাদেশৰ পতাকা, এখন ইণ্ডিয়াৰ পতাকা। ইয়াৰ নহয়, তাৰ পৰাই কৰি আছে। ইয়াৰটো হ'বই নহয়, ইয়াৰ পৰা কৰিলে এইটোতো চব। আৰু মেক্সিমাম কংগ্ৰেছৰ পোষ্টত এওঁলোকেই কমেণ্ট কৰি থাকে। এজন চাওক, ৰবিউল আলম ৰুবুল, লিখা আছে ময়মনসিং। ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? উই হেভ আইডেণ্টিফাইড 2895 একাউণ্ট। মই কিতাপ এখন কৰি আপোনালোকক দি দিম। মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ এজন চব, ৰবিউল আলম ৰুবেল, লিভছ ইন ময়মনসিং, বাংলাদেশ। কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছোঁ, কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই, মইতো চিম্পল চাইছোঁ। মই এইকেইটাতো আহিবই নোৱাৰে, ক'ৰ পৰা আহিছে চাচোন বাবা। 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন, আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে। 2895 একাউণ্ট। এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব? আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব, ইণ্টাৰপোলত দিব পাৰিব, চাব পাৰিব। আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা। আমি অসমীয়াসকলে তাক বুজি পালে, এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয়। আপোনালোকেওতো পেজকেইটা চাব পাৰে, নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম? গতিকে সেইটো নহয়। অসমখন হ'ল এইটো আজিৰ প্ৰজেক্ট নহয়। আজি 50 বছৰৰ পৰা জুলফিকৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই, যে যিহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এইখন পাকিস্তানৰ লগত যাব, গোপীনাথ বৰদলৈ যাব নিদিলে। গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট এটা স্বাধীনতাৰ দোকমোকালিতে আৰম্ভ হৈছিল, আজি নহয়। আৰু এইবিলাকতো মই কোৱা কথা ক'লে যেন এনেকুৱা লাগিব কিবা মই নতুনকৈ ইনভেনশ্যন কৰিছোঁ নেকি। গ্ৰুপিঙত অসমখন পাকিস্তানৰ লগত গৈছিলে। আজি যদি আপোনালোকে গম পায় যে শিলিগুৰিখন অসমৰ লগত আহিবলগীয়া আছিল, নাহিলে, অসমীয়া মানুহৰ শিলিগুৰিৰ ওপৰত ইণ্টাৰেষ্ট এটা থাকি যাবনে নাই? সদায় থাকিব। গতিকে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো সদায় আছে। তাৰপিছত বিভাজন হ'ল, এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট থাকিলে বাংলাদেশত। গতিকে এণ্টি ইণ্ডিয়া কথাবিলাক বাংলাদেশত কমি গ'ল, পাকিস্তানত বাঢ়ি থাকিলে। কিন্তু মহম্মদ ইউনুছ অহাৰ পিছত পৰিৱেশটো আকৌ বদলি গ'ল, ইমানে কথা। গতিকে এইবিলাক কাম যে আজিৰ পৰা চলি আছে নহয়। যদি কেতিয়াবা বিধানসভাত আপোনালোকে বিষ্ণুৰাম মেধিৰ ভাষণ পঢ়ে, গৌৰী শংকৰ ভট্টাচাৰ্যৰ ভাষণ পঢ়ে, এই কথাবিলাক মই কোৱা কথাবিলাকেই তাত আছে, নতুন কথা একো নাই।